নাজিৰাৰ শিমলুগুৰি আৰক্ষী থানাত শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে এজেহাৰ দাখিল এজন যুৱকৰ। সামাজিক মাধ্যমৰ যোগেদি উচতনিমূলক মন্তব্য দিয়াৰ অভিযোগত এই এজেহাৰ বিধায়কগৰাকীৰ বিৰুদ্ধে শিৱসাগৰৰ ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে সামাজিক মাধ্যম ফেচবুকত জুবিন গাৰ্গৰ ঘটনা সন্দৰ্ভত উচতনিমূলক মন্তব্য দিয়াক লৈ শিমলুগুৰি আৰক্ষী থানাত এজেহাৰ দাখিল কৰে শিমলুগুৰিৰ যুৱক সৌৰভ দত্তই। শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে সামাজিক মাধ্যম ফেচবুকত জুবিনদাৰ জন্মদিনৰ উজাগৰি ৰাতি কটাই নিজকে প্ৰশ্ন সুধি আছো, জুবিনদাই ন্যায় নাপাব বুলি জনাৰ পাছতো ৰাজ্যত ভূমিকম্প হোৱা নাই কিয়? এইদৰে লিখাক লৈ শিমলুগুৰিৰ যুৱক সৌৰভ দত্তই আজি শিমলুগুৰি আৰক্ষী থানাত দাখিল কৰে এজেহাৰ। যোৱাকালি শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে জুবিনদাৰ জন্মদিনক লৈ তেওঁ জুবিনদাৰ জন্মদিনৰ উজাগৰে নিশা কটাই তেওঁ লিখিছে যে জুবিনদাই ন্যায় নাপায়, অসমত ভূমিকম্প নাই। তেওঁ জুবিনদাৰ মৃত্যুৰ দিনৰ পৰাই তেওঁক দেখিছোঁ, প্ৰতিটো সময়তে সমগ্ৰ অসমক তেওঁ যি সময়ত সমগ্ৰ অসম আৱেগত আছোঁ, জুবিনদাৰ ন্যায়ৰ কাৰণে আমি সকলোৱে বিচাৰিছোঁ জুবিনদাৰ ন্যায়। আৰু অসমৰ গৃহ বিভাগৰ লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় লগতে সবল প্ৰচেষ্টাত তেওঁক ন্যায় দিবৰ কাৰণে তেওঁ ইতিমধ্যে কৈছে যে 10 ডিচেম্বৰৰ ভিতৰত তেওঁ এটা ন্যায় দিম বুলি। তাৰ পিছতো অখিল গগৈ কি স্বাৰ্থত কি চিন্তাধাৰাত তেওঁ এইসমূহ কথা কৈ অসমখনক এটা অস্থিৰ পৰিৱেশৰ মাজত সৃষ্টি কৰি যে জুবিনদাক ন্যায় পোৱাত যাতে বাধা পায় আৰু তেওঁ যাতে ৰাজনৈতিক মুনাফা লুটে, তেওঁ জুবিনদাক লৈ তেওঁ ৰাজনীতি কৰা পৰিলক্ষিত। সেইকাৰণে আজি আহিছোঁ শিমলুগুৰি আৰক্ষী থানাত এখন এজাহাৰ দিছোঁ। এজাহাৰটো এইটোৱে দিয়া হৈছে যে অখিল গগৈ অতি সোনকালে কৰায়ত্ব কৰিব লাগে, কাৰণ কেলৈ এনেধৰণৰ মন্তব্যই জুবিনদাৰ ন্যায় পোৱাত ক'ৰবাত নহয় ক'ৰবাত বাধা আহিব বুলি এটা মনত শংকা হৈছে। কাৰণ কেলৈ যি ধৰণে আজি SIT হওক প্ৰতিটো মানুহে আজি জুবিনদাৰ ন্যায়ৰ কাৰণে লাগি আছে। এইকাৰণে আজি দিবলৈ আহিছোঁ। আৰু লগতে আপোনালোকৰ নিউজ চেনেলৰ জৰিয়তে অসম বিধানসভাৰ সন্মানীয় অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াক এটা আহ্বান জনাইছোঁ, এই মস্তিষ্কহীন শিৱসাগৰৰ বিধায়কক অতি সোনকালে তেওঁক মানসিকভাৱে তেওঁক ট্ৰিটমেণ্ট কৰিব লাগে, নহ'লে তেওঁ সেই পবিত্ৰ বিধানসভাৰো বদনাম কৰি আছে। অখিল গগৈ মানসিক বিকাৰগ্ৰস্ত এজন বিধায়ক বুলিয়ে ক'ব পাৰোঁ।